আজি লৈ লৈছোঁ লোকেল মুৰ্গী মাংস আৰু এইফালে আলু আৰু এইফালে আছে পচলা আৰু এয়া পিঁয়াজ আৰু আদা নহৰু পিচি থোৱা আছে। এইফালে যিহেতুকে এতিয়া কেৰাহী পাতি থোৱা আছে। বাৰু বন্ধুসকল চাই থাকক আজিৰ ভিডিঅ'টো। খুব ধুনীয়াকৈ বনাবলৈ গৈ আছোঁ, মানে কি পচলা আৰু লোকেল মুৰ্গী মাংস আৰু কি বনাওঁ সকলোখিনি দেখাম, চাই থাকিব। আৰু লগতে আমাৰ জানমণি আজি মুখ মেলি চাই আছে মোলৈ। এই কি চাই আছা তুমি? আপুনি বনোৱাটো চাইছোঁ। মই বনোৱাটো চাইছা? মানে জানমণিয়ে বনাই, আজি মই বনাই দিওঁ বুলি ভাবি পেলানি পাকঘৰত মই সোমালোঁ। যিহেতুকে জানমণি তাঁতশালীত গৈ পানি তাত খটক খাটাক বজাই থাকে যে, সেইটো কাৰণে মই মানে পাকঘৰত সোমাই দিলোঁ বন্ধুসকল। এতিয়া কেৰাহী ফাইনেলি গৰম হৈ গ'ল। এতিয়া দি দিম তেল। এতিয়া দি দিছোঁ তেল, কাৰণ আজি মই তেল খালে কিন্তু সৰহকৈ খাওঁ, কমকৈ নাখাওঁ মানে। আৰু মোৰ এইটো বৰ বেয়া চৰিত্ৰ সঁচাকৈ। তেল নাখালে মই একেবাৰে নাখাওঁ, খালে সৰহকৈ লাগে মোক। কি হয় জানো, কি কথা কি বতৰা একো বুজিব নোৱাৰোঁ। আৰু বিশেষ বন্ধুসকল পচলাও বৰ বিশেষ বেছিকৈ লোৱা নাই, অকণমান লৈছোঁ দিছে নাই। আৰু এইফালে আলু লৈছোঁ দুটা, লোকেল কুকুৰা মাংস, আৰু এইফালে পিঁয়াজ আৰু আদা নহৰু জলকীয়া পিচি থৈছোঁ। এতিয়া ধুনীয়াকৈ বনাম, চাই গৈ থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওক তেল ফাইনেলি গৰম হৈ গৈছে। আৰু বন্ধুসকল এই শাকবিধ কিমান সংখ্যকে চিনি পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন দেই। ফাইনেলি বন্ধুসকল তেল গৰম হৈ গ'ল, একদম পূৰা গোন্ধাই গৈছে। এইফালে হালধি লৈ ল'লোঁ, যিহেতুকে তেলতে হালধি দি দিম। এইফালে চাওক আৰু অকণমান দি দিওঁ, অকণমান সৰহকৈ হ'লে খাই কিবা এটা ভাল লাগে। দি দিলোঁ হালধি আৰু তেল পিঁয়াজ। এতিয়া ইয়াত দি দিয়া হ'ব কি মাংস। এয়া চাওক মাংস আলু চব দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই লওঁ, লৰাই মেলি পাছত আকৌ আপোনালোকক লগ পাই আছোঁ। চাই থাকক কি দিম আৰু কেনেধৰণে বনাম, সকলোখিনি দেখাই গৈ থাকিম, চাই গৈ থাকিব। বহুত মানুহে মোক কয় এটা কথা যে তোৰ ঘৈণীয়ে অৰুণোদয় পইচা পালে সেই পইচাৰে তই মাছ মাংস খাওঁ। হয়, মোৰ মানুহজনীয়ে অৰুণোদয় পোৱা পইচাকেইটাই মই খাওঁ, কিন্তু আপোনালোকৰ ঘৈণীয়েকে পোৱা পইচাকেইটা কিন্তু মই মাছ বা মাংস খাবলৈ নাযাওঁ। আপোনালোকে হয়তো পাহৰি পেলাইছে যে অৰুণোদয় পইচা অকল মোৰ মানুহজনীয়ে নহয়, হয়তো আপোনালোকৰ মানুহজনী হয়তো পায়, কিন্তু মোৰ মানুহজনীয়ে যে অৰুণোদয় পায় সেই কথাটো আপোনালোকে কেনেকৈ গম পায়? ঠিক পাওক বা নাপাওক সেইটো মোৰ কোনো বিচাৰ্য বিষয় নহয়, কিন্তু মই অৰুণোদয় পইচা যদি খাওঁ মোৰ মানুহজনীহে খাওঁ। মই যদি মাছ মাংস খাওঁ মোৰ মানুহজনী ইনকামহে খাওঁ। আপোনালোকৰ মাইকী মানুহৰে হওক বা আপোনালোকৰ বাপেকৰ হওক বা আপোনাৰ নিজৰ ইনকাম হওক, মই কিন্তু এই লাহনে খাবলৈ নাযাওঁ। খাবলৈ নাপালে মই ঘৰতে পেট বান্ধি থাকিম, কিন্তু আপোনালোকক আমনি কৰিবলৈ নাযাওঁ। আপোনালোকৰ লেখীয়া নহয়। আপোনালোকে যে এটা কথা কয় যে কাম নাই, কাম নাই। যেতিয়া আমি কামৰ নিজৰ কৰ্মৰ পৰা আজৰি পাওঁ তেতিয়া আমি অকণমান এটা ভিডিঅ' বনাওঁ, ভিডিঅ'টো বনাই আপোনালোকৰ সন্মুখলৈ প্ৰেৰণ কৰোঁ। আৰু আমি কাম নাইকিয়া, সেইটো কাৰণে আমি এইবিলাকে কৰি ভাল পাওঁ। আৰু বহুতে সোধে নহয়, বহুতে মোক এটা কথা কয় যে পইচা ইনকাম কৰিবৰ কাৰণে ভাতটোৱে তহঁতে লাহনে বাছি ল'লে। ছ'চিয়েল জগতখনত এনেই থাকি লাভ নাই। যেনেকৈ পইচা পায় বুলি গম পায় সকলোৱে, তেতিয়াহ'লে কৰিব লাগে। আপোনালোকেও কৰক আৰু আপোনালোকেও পইচা ঘটক, কিন্তু এনেধৰণৰ মন্তব্য কৰি বেলেগৰ মন ভাঙিব চেষ্টা নকৰিব। নিজক নিজে এবাৰ সুধি চাব, আপোনাৰ মানুহজনীয়ে পোৱা পইচাকেইটা মই অৰুণোদয় হওক বা য'ৰে নহওক সেই পইচাকেইটা মই খাবলৈ নাযাওঁ, বা আপোনাৰ ইনকাম খাবলৈ নাযাওঁ। আপোনালোকৰ 14 গোষ্ঠীৰ ইনকাম মই যিহেতুকে খাবলৈ নাযাওঁ, মই নিজেই খাওঁ। মই 10 ৰুমত নিজৰ দোকান আছে, নাপিত কৰোঁ, লোকৰ কাণ ধৰি পইচা ইনকাম কৰোঁ, আৰু সেই পইচাৰে মই ঘৰ চলোঁ। আৰু মই বাহাদুৰি কৰিব পাৰোঁ, যিহেতুকে মই আজি যদিও ভঙা চিঙা ঘৰত থাকিব পাৰোঁ। এইফালে চাওক, যদিও মই ভঙা চিঙা ঘৰত থাকিব পাৰোঁ, এয়া চাওক, কিন্তু মোৰ আজি নিজৰ দমত চলি আছোঁ। যিহেতুকে তৰকাৰী বনাই আছোঁ, চাওঁ কি হৈছে নহয় জানো। ধুনীয়াকৈ বনি আছে। এইফালে চাওক, আজি যিহেতুকে লোকেল মুৰ্গী মাংস আনিছিলোঁ,
সেইটো কাৰণে মাংস ধুনীয়াকৈ বনাইছোঁ মই নিজেই। আৰু লগত দিবলৈ থৈছোঁ বৰ বিশেষ বেছিও নহয় পচলা। চাওক পচলা মই এনেধৰণে কাটি ৰাখিছোঁ। আৰু এতিয়া লাহেকৈ দি দিম পচলা। চাওক পচলা দি দিলোঁ। আৰু লাহে লাহে কি দিম সকলোখিনি দেখাই থাকিম। যিহেতুকে মই মাইকী মানুহে পোৱা ইনকামৰ মানে কি মাইকী মানুহে অৰুণোদয় পোৱা পইচাৰে মই মাছ মাংস খাওঁ। লাজৰ বিষয় বিশেষকৈ যিসকলে ঘৈণীয়েকৰ পোৱা পইচাকেইটা মানে চৰকাৰে দিছে বা যোনেই নিদিয়ক সেই পইচাও আমাৰে হয়। সেই পইচা আমিয়ে ঘূৰাবলগীয়া হয়। কিন্তু এটা কথা কি মোৰ মানুহজনীয়ে পাইছে, মই খাইছোঁ, মোৰ ঘৰৰ ল'ৰা ছোৱালীয়ে খাইছে, সেইটো মোৰ কথা। তহঁতৰ বাপেৰৰ হতৰ বা তহঁতৰ মাৰৰ হতৰ তহঁতৰ ঘৈণীয়েৰৰ পোৱাকেইটা আমি কিন্তু নাখাওঁ। তহঁতে যদি তেনেকৈ বেয়াকৈ কথা ক'ব পাৰ তহঁতৰ বাপেৰৰ হতৰ খাই পেলানি মই কি ভিডিঅ' বনাইছে নেকি? নাই বনোৱা। অলপ চম্ভালি কথা ক'ব লাগে। ওচৰত যদি পাওঁ নহয় ভুলুকা বাঁহৰ লেচকৰণীয়ে তহঁতৰ টিকা ফালি দিম মই। ভাল পা বেয়া পা কোনো কথা নাই, কাৰণ আজিলৈকে কোনো ভিডিঅ'ত মই বেয়া শব্দ মতা নাই আৰু নামাতো ভৱিষ্যতো। কিন্তু এনেকুৱা মন্তব্য কৰিবলৈ নাপায়। এয়া চাওক এতিয়া ধুনীয়াকৈ বনাই আছোঁ কল পচলা আৰু লোকেল কুকুৰা মাংস, আলু আৰু লাহে লাহে দি থাকিম ইয়াতে দিবলগীয়া বস্তুবিলাক। চাওক এতিয়া আমি ইয়াতে দি দিম আদা নহৰু আৰু জলকীয়া পিচি থোৱাটো। এতিয়া দি দিলোঁ। এতিয়া লাহেকৈ অকণমান লৰাই বগৰাই আকৌ দিম ঢাক মাৰি। ফাইনেলি বন্ধুসকল এতিয়া বৰ্তমান মাংস তৰকাৰী হৈ গ'ল আৰু এইফালে লাহেকৈ ভাত বহাই দিয়া হ'ল। এতিয়া যিহেতুকে ভাতো ফাইনেলি হওঁ আৰু হৈয়ে গৈছেগৈ আৰু এইফালে তৰকাৰী খুব ধুনীয়াকৈ হৈ গ'ল। যিহেতুকে আপোনালোকে গম পায় আৰু মই মানে অকণমান টেষ্ট নকৰিলে মনটো ভালেই নালাগে। সেইটো কাৰণে ভাবিলোঁ, কাৰণ যিহেতুকে আপোনালোকক সদায় দেখুৱাওঁ, আজি ভাবিলোঁ অকণমান আপোনালোকক টেষ্টটো মই আকৌ দেখাই দিওঁ। কিমান ধুনীয়াকৈ উতলি আছে দেখিছেনে? মানে মই টেষ্ট কৰিবৰ কাৰণে কলিজা অকণমান থৈছিলোঁ বন্ধুসকল। সেই কলিজা টুকুৰা বিচাৰি বিচাৰি মোৰো মানে কিবা লাগি গৈছেগৈ। মানে বিচাৰি থাকোঁতেই বন্ধুসকল পাই গ'লোঁ। চাওক এইফালে উলিয়াই ল'লোঁ প্লেটত আৰু এইফালে এতিয়া আলুবিলাক ভাঙি ধুনীয়াকৈ যিহেতুকে ধুনীয়া বুজিছেনে কালাৰ কেনেকুৱা হৈছে বচক। কল পচলা দি দিয়া হৈছে, কল পচলা আৰু আলু। আজি বঢ়িয়াকৈ খোৱা হ'ব বন্ধুসকল। আৰু কাৰোবাৰ যদি এনেধৰণে বনাই খাবলৈ মন আছে তেতিয়াহ'লে এদিন বনাই খাই চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়ালৈ সকলোকে লগ পাম ভাতৰ পাতিতে। ব'লক তেতিয়া ভাতৰ পাতিলে। আৰু এইফালে চাওক মাংস কিমান ধুনীয়াকৈ উতলি আছে। গতিকে ফাইনেলি ভাতো হৈ গ'ল। এতিয়ালৈ ব'লক।